কৰিবনে? ঘটনাটো হৈছিল, এইটো এটা বৰ লোমহৰ্ষক ঘটনা। 2020 চনৰ 20 তাৰিখে সেইটো শেষ ৰাতিমানৰ ঘটনা, 21 বুলিও ক'ব পাৰি। যিয়ে নহওক, এহাল বৃদ্ধ দম্পতীক বৰ বৰ্বৰতাৰে হত্যা কৰিছে, ডিঙিত চেপিছে, মতা মানুহজনৰ মুখত সোপা মাৰি ধৰি ডিঙিত টেপিছে, ঘুচিয়াইছে, মুখমণ্ডল ৰঙা হৈ গৈছে আৰু তাৰপিছতেই ডিঙিত ষ্ট্ৰেংগুলাইজ কৰিছে, কৰি পেলাই দুইজনে লগ লাগি বুঢ়াজনক মাৰিলে। ঠিক সেনেকুৱাতে আহি পাইছিল ঘৈণীয়েকজনী আশা উৰিজ। তেওঁ আগবাঢ়ি আহিল চিঞৰ মাৰি, গৈ ডিঙিত ধৰিলে। তাৰ পাছতে চেঞ্চলেছ হ'ল। চেঞ্চলেছ হোৱাৰ পিছত চুৰিৰে ৰেপি ৰেপি কাটি দিছে মহিলাগৰাকীক। এই বৰ্বৰ ঘটনাটোৰ তেজপুৰত চবেই জনাজাত হৈছে, গোটেই অসমতে জানে। দুখ লগা কাহিনী। আৰু লগে লগে সেইখিনি কৰি পেলাই সিহঁতে গোটেই আলমাৰি চালমাৰি খুলি চব লুটি লৈ গৈছে। অলংকাৰ পাতি, টকা 10,000 এইখিনি লুটি লৈ গৈছে। লুটি লৈ যোৱাৰ পাছত তেওঁলোকক ধৰিব পৰা নাই, কাৰণ কোনে এই কামটো কৰিলে। পিছদিনা পুৱা যেতিয়া দিল্লীত থকা ছোৱালীজনীয়ে ফোন কৰিছিল মাক বাপেকলৈ, মাত নাপালে। তাৰ পাছত ওচৰ চুবুৰীয়ালৈ ফোন কৰিলে, তেওঁলোকেও গম পোৱা নাছিল তেতিয়া। সেই ওচৰ চুবুৰীয়াই আৰু এজনক ফোন কৰিলে, আৰু ওচৰ চুবুৰীয়াক। তাৰপিছত ওচৰ চাপি আহিল, গাঁওবুঢ়াও আহিল। তেনেকুৱাতে তাৰমানে বস্তুটো যে সিহঁতে যে হত্যা কৰা হৈছে তেওঁলোকক, সেই কথাটো ওলাল। আৰু সন্ধিয়া সময়ত গাঁওবুঢ়াই আহি পেলাই থানাত ৰিপৰ্টটো দিলে। ডেড বডি আনিলে, ডেড বডি হেৰি কৰা হ'ল, পষ্টমৰ্টেম কৰিবলৈ নিলে, চোৰধাল কৰিলে। তাৰ পাছত এতিয়া 21টো পোৱা নাই, স্পাই লগাই দিছে পুলিচৰ ফালৰ পৰা। গতিকে স্পাই লগোৱাৰ পাছত যেনে তেনে বস্তুটো আহিল। 15 দিন পাছত কিবা আঙুঠি এটা, চুৰি আঙুঠি এটা বিক্ৰী কৰা সন্দৰ্ভত এজনৰ ট্ৰেছ পালে। পাই পেলাই বেবেজীয়া তিনিআলিত ইনফৰ্মাৰৰ হেৰিত তেওঁক ছাছপেক্ট কৰি আনিলে। আনাৰ পাছত সোধ পোছ কৰোঁতে তেওঁক এৰেষ্ট কৰিব পৰা হ'ল, অৰ্থাৎ তেওঁ স্বীকাৰ কৰাৰ নিচিনা কৰিলে। ইজন একুজডৰ নাম ক'লে, যিজন হৈছে উজ্জ্বল বেজবৰুৱা, তেওঁৰ ককায়েক। এই 21জন গীতুমণি বেজবৰুৱা যাৰ লাইফ কনভিক্ট হ'ল, তেওঁক ককায়েকজনো ইনভলভ আছিল বুলি সিও ক'লে। তাৰপিছত তাকো ধৰিলে। মোবাইল ফোনকেইটা নিয়া বুলি কৈছিল, তাৰ হাতত আছিল বুলি ক'লে, নাপালে। ডিপুটা ব্ৰিজত নি পেলাই দিলে বোলে, ইত্যাদি ইত্যাদি। বহুত দিনৰ মূৰে আঙুঠিৰ সন্দৰ্ভতে বস্তুটো ওলাইছিল, লিংকটো ইনফৰ্মাৰে দিছিল। এজনক খালাচ দিলে। কিছুমান টেকনিকেল কথা কিছুমান থাকে এভিডেঞ্চত, ট্ৰায়েলত তাৰমানে কিছুমান টেকনিকেল ডিফিকাল্টিৰ কাৰণে এজনক খালাচ দিলে। গীতুমণি বেজবৰুৱা, তেওঁৰ বয়স 24। তেওঁ লাইফ দিছে, যাৱজ্জীৱন, টিল ডেথ, ৰিমেইনিং পাৰ্টছ অফ লাইফ। এইটো আজিকালিৰ ডেথ লাইফ ইন কনভিকশ্যনটো সেইটো। উজ্জ্বল বেজবৰুৱাক খালাচ দিলে। কিয় খালাচ দিলে? তেওঁৰ কিবা টেকনিকেল মিষ্টেক পালে, খালাচ দিলে। ব্ৰিয়ান উৰিজ মেলজন আৰু আশা উৰিজ আছিল ফিমেলজন। অৰিজিনেলটো ঠিক মই ক'ব নোৱাৰিম, কিন্তু তেওঁ অলপ নামটো চাই পেলাই ফৰেইন কাণ্ট্ৰি কিবা বুলি ভাবিছিলোঁ আৰু মই কিবা এটা। গতিকে আমাৰ এডিশ্যনেল ছেছন জাজ FTC। ভুল হৈছিলে কিন্তু এনেই হৈ গ'ল আৰু এইটো ভুলতে আৰু ভুলতে মোৰ লগত কোনো নাছিলে। ময়ে মাৰিছোঁ মানুহকেইটা, ময়ে মাৰিছোঁ। গীতুমণি বেজবৰুৱা। এটা লাইফ জেল দিছে, লাইফ জেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।